স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমি যোগ্য নাছিলোঁ, কিন্তু তুমি আমাক যোগ্য কৰিলা, তোমাৰ পবিত্ৰ সন্তান কৰি ল'লা। আমি দুৰ্বল, তুমি বলৱান, আমি ধূলি মাথোন, তুমি সৰ্বোপৰি জনা। প্ৰভু, তোমাৰ সেই আচৰিত প্ৰেমৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমি যদিও তোমাক যিদৰে প্ৰেম কৰিব লাগে সেইদৰে নোৱাৰিছোঁ, হ'লেও তুমি আমাক এৰা নাই। আত্মিক আহাৰ, শাৰীৰিক আহাৰ, কাপোৰ কানি, থাকিবৰ ঘৰ, কথা বতৰা, বিপদে আপদে সহভাগিতা ল'বলৈ ইজনে সিজনক সহায় কৰিবলৈ আমাক মণ্ডলী দিছা। এই সকলোৰ কাৰণে ধন্যবাদ। আজি কিছুমান ভাই ভনীবিলাকে কিছুমানে হস্পিটেলত, কিছুমানে নিজৰ ঘৰৰ জ্বৰ নৰিয়াত আছে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা, সুস্থ কৰিবা। আৰু যিসকলে পঢ়াৰ কাৰণে, কাম বনৰ কাৰণে, ব্যস্ততাৰ কাৰণে আহিব পৰা নাই, তুমি তেওঁলোককো আশীৰ্বাদ কৰিবা। আৰু যিসকলে পৰীক্ষিত হৈ অনাই বনাই ফুৰি আছে প্ৰভুৰ দিন পাহৰি, তেওঁলোকক তুমি মনত পেলাই দিবা। তেওঁলোকৰ জীৱন এইদৰে ঘূৰি ফুৰা জীৱন নহয়। প্ৰভু, আমি পৰিত্ৰাণৰ বিষয়ে তন্নতন্নকৈ জানিবলৈ ইচ্ছা কৰোঁ শাস্ত্ৰৰ পৰা। সহায় কৰা প্ৰভু, পবিত্ৰ আত্মা ঈশ্বৰ, তুমি শিক্ষক হৈ আমাক শিক্ষা দিয়া। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি ডক্ট্ৰিন অফ থিঅলজি মানে পৰিত্ৰাণৰ তত্ত্ব এই বিষয়টো চাই আছোঁ। আজিও আমি চাম পৰিত্ৰাণৰ ত্ৰিগুণ পদ্ধতি। এতিয়া আমাৰ ঈশ্বৰটো ত্ৰায়ুণ গড বুলি কৈছে, তৃতীয় ঈশ্বৰ। তিনিজনেই একেই তিনিজন। আৰু সেই তিনিজনে আপোনাক মোক পৰিত্ৰাণ দিবৰ কাৰণে কাম কৰে। আৰু আচৰিত কাম কৰিছে ঈশ্বৰে। আৰম্ভণিতে আমি বাইবেল পদ পঢ়িম। ইব্ৰী 9 অধ্যায় 22 পদ। Hebrews chapter 10 verse 22. Hebrews chapter 10 verse 22 পঢ়িম সকলোৱে। আৰু বিধানৰ মতে প্ৰায় সকলোকে তেজেৰে শুচি কৰা হয়, আৰু তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। এতিয়া ঈশ্বৰে সঁচাকৈ নিজৰ সৃষ্ট মানুহবোৰৰ সৈতে বিভিন্ন সময়ত বিভিন্ন ধৰণে কাম কৰিছে। এতিয়া আমি চেমিনাৰ সময়ত ভাগ কৰি দিওঁ, এইটো ঈশ্বৰৰ বুৰঞ্জী বুলি, ঈশ্বৰৰ হিষ্টৰী। এইটো বিধান বা ল'টো দিয়াৰ আগৰ যুগটো বিবেকৰ যুগ বুলি কোৱা হয়। বিবেকেৰে তেওঁলোকক জীয়াই থাকিবলৈ দিছিলে। আদম হাৱা আৰু তেওঁৰ পৰা আহি আব্ৰাহামৰ দিনলৈকে বিবেকৰ যুগ আছিলে। কিন্তু মানুহে বিবেকেৰে ঈশ্বৰৰ পাছত চলিব নোৱাৰিলে। সেইটো কাৰণে আব্ৰাহামৰ দিনৰ পিছত ঈশ্বৰে বিধান দিলে। দি এজ অফ ল' বুলি কৈছে, এইটো বিধানৰ যুগ বুলি কয়। সেই বিধানটোকো মানুহে পালন কৰি পৰিত্ৰাণ নাপালে। এক নম্বৰত বিবেকৰ যুগত তেওঁলোকে বিবেকেৰে ঈশ্বৰক বিচাৰি নাপালে, পৰিত্ৰাণ নাপালে। সেইকাৰণে ল' দিব লগা হ'ল। সেই ল'টোকো পালন কৰিব নোৱাৰিলে মানুহে। সেইটোৰ কাৰণে অনুগ্ৰহ দিব লগা হ'ল। অনুগ্ৰহ মানে যীশুৰ লগত অনুগ্ৰহ আৰু পৰিত্ৰাণটো আহিল। এইদৰে ঈশ্বৰে মানুহবিলাকৰ লগত কাম কৰিছিলে। এতিয়া তেওঁ বিধানৰ পূৰ্বৰ পৰ্যায়, বিধানৰ যুগ, বিধানৰ পিছত এইদৰে ব্যৱহাৰ কৰিছে। একে ধৰণৰ ত্ৰিগুণ পদ্ধতিৰে সকলোকে ৰক্ষা কৰে। এতিয়া পৰিত্ৰাণ সদায় তেজৰ দ্বাৰাইহে হয়। তেজটো বাদ দিলে এই বাইবেলখন পৃথিৱীত অন্য কিতাপবোৰৰ নিচিনা হ'ব। ইয়াত জীৱন আছে। বাইবেলখন
আমাক জীৱন দিব পাৰে, জীৱনৰ আহাৰ দিব পাৰে, জীৱনলৈ চলাই নিব পাৰে। ইয়াত তেজ আছে বাইবেলত। পুৰণি নিয়মত যদি আমি চাওঁ, জন্তুৰ তেজৰ কথাহে আছে। নিয়ম মানে চুক্তি কৰিছে, ঈশ্বৰ আৰু ইছৰাইলৰ মাজত চুক্তি কৰিছে জন্তুটো বধ কৰি। আৰু নতুন নিয়ম বুলি ক'লে যীশুৰ তেজ। ইয়াত তেজহে আছে, তেজত জীৱন থাকে। বেলেগ কিতাপত তেজ নাই, সেইকাৰণে জীৱন নাই। আৰু বেলেগ কিতাপবোৰ পঢ়ি দুবাৰ তিনিবাৰ পঢ়াৰ পিছত সেইটো আমনি পাই যায় আৰু সেইটো নচলা হৈ যায়। বাইবেলখন তেনেকুৱা নহয়, হাজাৰ হাজাৰ। সেই আগৰ দিনত আধুনিক বস্তু একো নাছিলে, তেতিয়াও চলিছে। আৰু এতিয়া আধুনিক যুগ, আৰু এতিয়া কি বুলি কয়, এইটো আধুনিকৰ পিছতো আৰু আধুনিক যুগ, তথাপি বাইবেলটো কামত আহে, চলে। সেইটো এতিয়া বাইবেলত জীৱন আছে। লেবিয়া পুস্তকত কৈছে প্ৰাণ তেজত থাকে। ইয়াত জীৱন আছে বাইবেলত, কাৰণ তেজ আছে। এতিয়া পুৰণি নিয়মত যদি আমি চাওঁ, তেতিয়াহ'লে চুক্তিটো, এগ্ৰিমেণ্টটো ঈশ্বৰ আৰু মানুহৰ মাজত আছিলে। মানিলে আশীৰ্বাদ, নামানিলে হাও। কিন্তু নতুন নিয়মত দুই পক্ষৰ মাজত নহয়, যীশু নিজেই সেইটো জীৱনটো দিছে, তেজটো দিছে। আপুনি তেওঁ মৰম কৰক নকৰক, মানক নামানক, তেওঁ আপোনাৰ কাৰণে জীৱনটো দিছে। যদি মন পালতাই ঘূৰি আহে, অনন্ত জীৱন। খন্তেকীয়া বস্তু দিম বুলি কোৱা নাই। ঈশ্বৰে যিটো দিব বিচাৰে, সেইটো কেতিয়াও নপৰা, কেতিয়াও নষ্ট নোহোৱা, শেষ নোহোৱা, এনেকুৱা তেওঁ দিব বিচাৰে। আৰু পৰিত্ৰাণটো কেনেকৈ পায় বুলি ক'লে, তেজৰ দ্বাৰাইহে পায়। তেজটো বাদ দিলে নাই। সেইকাৰণে বহুতে খ্ৰীষ্টিয়ান হয়, তেওঁলোকৰ ফাউণ্ডেশ্যনটো বেলেগ। তেজ বাদ দি পেলাই যদি বেলেগ ফালৰ পৰা কিবা কাৰণৰ পৰা খ্ৰীষ্টিয়ান হৈছে, সেইটো নহয়। আৰু তেজ, খ্ৰীষ্টৰ তেজৰ দ্বাৰাইহে হয় পৰিত্ৰাণটো। এতিয়া আমাৰ বিশ্বাসৰ ফাউণ্ডেশ্যন বা ভেটিমূলটো হ'ল খ্ৰীষ্ট। তেওঁৰ বাহিৰে আৰু কোনো ভেটিমূল নাই। তেওঁৰ তেজতহে মুক্তি আছে, পৰিত্ৰাণ আছে। কিছুমানে খ্ৰীষ্টিয়ান হয় মিছনত চাকৰি পাবৰ কাৰণে, কিছুমানে খ্ৰীষ্টিয়ান হয় বেমাৰ ভাল হোৱাৰ কাৰণে, কিছুমানে খ্ৰীষ্টিয়ান হয় খ্ৰীষ্টিয়ান ল'ৰা পাবলৈ, কিছুমানে খ্ৰীষ্টিয়ান হয় খ্ৰীষ্টিয়ান ছোৱালী পাবলৈ। সেই তেওঁলোকৰ ফাউণ্ডেশ্যনটো সেইটো হয় দুপনি বালি। এইটো বানপানী আহিলে বালিটো যেনেকৈ সহজতে যায়, এদিনাখন ভয়ানক বানপানীৰ দৰে বিচাৰ হ'ব, আৰু সেই সময়ত সিহঁতে একো নোহোৱা হৈ যাব। গতিকে আমাৰ ফাউণ্ডেশ্যনটো হ'ল যীশু, সৰ্বযুগৰ শিলা, আৰু তেওঁৰ তেজৰহে আমি মুক্তি পাইছোঁ। সেইটো তেজ নহ'লে মুক্তি নাই, সেইটো কৈছে বাইবেলত। বিধানৰ মতে প্ৰায় সকলোকে তেজেৰে শুচি কৰা হয়, তেজেৰেহে পবিত্ৰ কৰা হয়। তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। এইটো কাৰণে আমি কেলে সহভাগিতা ল'লে কেনেকৈ আপুনি পৰিত্ৰাণ পাইছিলে, এইটো কেলে সোধে। কেতিয়াবা কিছুমানে বুজি নাপায়, অলপ বেয়া পায়, কেলে সদায় সদায় টেষ্টিমনিটো লয় বুলি। এইটো আমাৰ নিয়মেই হয়, আমি মাত্ৰ নহয়, তাহানি প্ৰথম শতিকাৰ পৰাই সেইটো হয়। এতিয়াতো আপুনি খ্ৰীষ্টিয়ান হয়নে, ময়ো খ্ৰীষ্টিয়ান হয়, এনেকুৱা খোলাকৈ কথা পাতিব পাৰে। এটা সময় ইয়াত খ্ৰীষ্টিয়ানবিলাকো তাৰণা কৰিছিলে, মই খ্ৰীষ্টিয়ান বুলি ক'ব নোৱাৰে, কোৱাৰ লগে লগে মৰিব। তেতিয়াহ'লে কেনেকৈ কথা পাতিব? তেওঁলোকে মাছ ছবি আঁকিছিলে। আমাৰ গেটত যে মাছ চিম্বল আছে, কেলে আপুনি খ্ৰীষ্টিয়ান নেকি বুলি ক'বই নোৱাৰে তেতিয়া। এতিয়া মাছটো মাটিতে এনেকুৱা যদি মাছ লিখে, সিও যদি খ্ৰীষ্টিয়ান হৈ বুজি পায়, ময়ো হয় এনেকা।
এইটো মাছ চিম্বল তেনেকৈ কথা পাতিছিলে আগৰ মানুহবিলাক এতিয়াও আমি ক'ব নোৱাৰোঁ পৰিস্থিতিটো বহুত বেয়া কোন সময়ত কি হ'ব পাৰে ক'ব নোৱাৰোঁ এতিয়া জগতত অনেক ঢৌ উঠি থাকে ৰাজনীতিবিদবিলাক তাৰপিছত খ্ৰীষ্টিয়ানবিলাকে বলিৰ পঠা হৈ গৈ একো দুখ নাই তেনেকুৱা হৈ থাকে যুগে যুগে এতিয়া যিয়ে নহওক পাপ মোচনটো কেৱল যীশুৰ তেজৰহে হয় তেজটো নোলালে তেজ নিদিলে পৰিত্ৰাণ নাই আৰু পবিত্ৰ হ'ব নোৱাৰে সেইটো এতিয়া পুৰণি নিয়মত বহুত নিয়ম আছিলে আৰু সেই নিয়মবোৰ তেজেৰেহে শুচি কৰা হৈছিলে কোনোবা কুষ্ঠ ৰোগী হ'ল আঙুলিবিলাক ছিগিলে হাত ভৰিৰ তাৰপিছত কেনেবাকৈ লাকিলি ভাল হৈ গ'ল তেতিয়া তাক পবিত্ৰ কেনেকৈ কৰিব তেজ লাগে কপৌ দুটা ল'ব সেই কপৌ দুটাটো এটাটো তাতে চুপ বন আৰু কিবা এটা কাঠ আছে মোৰ একজেক্টলি গোটেইটো মনত নাই এতিয়া সেইটো ল'ব কলহ মাটি কলহ ল'ব বুৱতী পানীৰ তাত যাব তাৰপিছত সেই কপৌ চৰাইটো মাৰি পিনি তেজটো তাতে মানে জীয়াটো জুবুৰিয়াব তাৰপিছত মানুহটোক 7 বাৰ ছটিয়াব তাৰপিছত গোটেই নোমটো চুলি হওক নোম হওক গোটেইটো খুৰুৱাই পিনি এই বুৱতী পানী গা ধুবলৈ দিব তাৰপিছত জীয়া কপৌটো কি কৰিব সেই তেজৰ এনেকুৱা লুতুৰি পুতুৰি কৰি পিনি উৰুৱাই দিব সেইটো এইদৰে কৰিছিলে তেতিয়া শুচি বুলি ঘোষণা কৰে এতিয়া সেই কপৌ চৰাইটোও যীশুকহে বুজায় এই যে বধ কৰিলে নহয় সেইটো যীশু ক্ৰুচত মৰি তেজ দিয়াটোক বুজায় এই যে জীয়াকে উৰুৱাই পঠালে নহয় তে মৰি পুনৰ জি উঠি পুনৰুত্থান হৈ স্বৰ্গলৈ গ'ল আচৰিত কথা এইদৰে যীশুৱে আপোনাৰ মোৰ পাপটো ধুলে আৰু অনেক আছে কোনোবাই যদি ঘৰ ধুনীয়াকৈ বনাই দুৱাৰ মুকলি কৰিবলৈ হ'লে তাক আকৌ তেজেৰেহে শুচি কৰে কোনোবা তিৰোতাই কেঁচুৱা জন্ম দিলে ছোৱালী হ'লে 28 দিন 14 দিন আৰু ল'ৰা হ'লে 7 দিন এনেকুৱা অশুচি হৈ থাকিব শুচি হ'বলৈ আকৌ তেজ লাগে তেনেকুৱা আছিলে আমি ঈশ্বৰে দেখাত অতিশয় ঘিনলগীয়া অশুচি অপবিত্ৰ ভৰিৰ তলুৱাৰ পৰা মাথাৰ তালুলৈকে গেলা আছিলে সেইটো যীশুৰ তেজেৰে আমাক ধুলে আমাৰ ঘাওবোৰ কোমল কৰিলে বেণ্ডেজ মাৰিলে ধুলে চাফা কৰিলে এইদৰে আমি শুচি হ'লোঁ পাপ মোচন হ'বলৈ হ'লে তেজ লাগে এইটো তদুপৰি সেই তেজটো নিৰ্দোষী ঢালি দিয়া আৰু প্ৰয়োগ কৰা হ'ব লাগিব যীশুৱে নিজৰ ইচ্ছামতে তেজটো ঢালি দিছিলে বৈ যাবলৈ দিছিলে সেইটো প্ৰয়োগ কৰিছিলে তেওঁ এতিয়া পৰিত্ৰাণ সদায় এজন ব্যক্তিৰ দ্বাৰাহে হয় এজন মানুহৰ দ্বাৰাই জোনা 2:9 ভাৱবাদী জোনা জোনা 2:9 1003 পৃষ্ঠাত আছে 1003 পৃষ্ঠাত আছে 2:9 জনা chapter 2 verse 9 পঢ়িম কিন্তু মই হলে স্তুতি বাইকেৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম মই কৰা সংকল্প সিদ্ধ কৰিম পৰিত্ৰাণ জিহুৱাৰ পৰা হয় এতিয়া জনাই ইয়াতে কৈছে মই স্তুতি কৰিম তোমাৰ উদ্দেশ্যে
উৎসৰ্গ কৰিম, বলি উৎসৰ্গ কৰিম, আৰু মই কৰা সংকল্পটো প্ৰতিজ্ঞাটো সিদ্ধ কৰিম। পৰিত্ৰাণ জিহুৱাৰ পৰাহে হয়, ঈশ্বৰৰ পৰা। তাৰপিছত পাচনি কৰ্ম 4:12 পদ। পাচনি কৰ্ম 4:12 পদ। পঢ়িম। Acts chapter 4 verse 12 পঢ়িম। আৰু আন কাটো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। বাইবেলত স্পষ্টকৈ কৈছে আন কাটো পৰিত্ৰাণ নাই, কেৱল যীশুৰহে আছে। কিন্তু এতিয়া অনেক খ্ৰীষ্টিয়ান বুলি কোৱা মানুহবিলাকেও, অন্য ধৰ্মৰ মানুহবিলাকেও স্বৰ্গ যাব। পূজা পদ্ধতি, সেৱা পদ্ধতিটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমি একেখন ঠাইলৈ যাম বুলি কৈছে। বাইবেলে কৈছে কাটো পৰিত্ৰাণ নাই যীশুৰ বাহিৰে। মেজৰিটি মানুহে সকলো ধৰ্মৰ যোগেদি যাব বুলি কৈ পিনি আপুনিও যদি সিফালে নাযায় তাত, এইটো 100% বাইবেলৰ কথা, ঈশ্বৰৰ কথা হয়। এইটো কেৱল যীশুৰ যোগেদিহে। এতিয়া একুমেনিকেল মুভমেণ্ট বুলি গোটেই পৃথিৱীত আন্দোলন হৈ আছে। একুমেনিকেল মুভমেণ্ট মানে গোটেইটোৱে সমান, এক হয় বুলি মানুহে ক'ব পাৰে, কিন্তু বাইবেলৰ মতে নহয়। এতিয়া এজনৰ পৰাহে হ'ব কৈছে। কোন হয় সেইজন? তেওঁ ঈশ্বৰ। যীশু নাম লৈ পৃথিৱীত জন্ম হৈ অহাৰ আগতে তেওঁ কোন আছিলে? তেওঁৱে আছিলে জিহুৱা। আমি চিষ্টাৰবিলাকৰ ফেলোশ্বিপত কেইবাদিনো সেইটো কথাটো চাইছিলোঁ। তেওঁ পৃথিৱীত মানুহ হৈ অহাৰ আগতেও কাম কৰি আছিলে। এইটো পুৰণি নিয়মৰ সময়ত জিহুৱাৰ দূত বুলি কোৱাটো যীশু হয়, স্বৰ্গদূত বুলি কোৱাটো স্বৰ্গৰ দূত হয়। জিহুৱাৰ দূত মানে যীশুৱে হয়, জিহুৱা কোৱাটোৱে যীশুৱে হয়। আৰু তেওঁ মানুহ হৈ যীশু নাম লৈ পৃথিৱীত আহিছিলে, আৰু আন কাটো পৰিত্ৰাণ নাই তেওঁৰ বাহিৰে। এতিয়া প্ৰথম থিছালনিকিয়া 5:9 পদ। First Thessalonians chapter 5 verse 9. পঢ়িম। কিয়নো আমি ক্ৰোধৰ পৰা পাত্ৰ হ'বলৈ নহয়, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক নিযুক্ত কৰিলে। ক্ৰোধৰ পাত্ৰ মানে পৰিত্ৰাণ নোপোৱা মানুহবিলাক। ভাল মানুহ হ'ব পাৰে, জগতত বহুত ভাল মানুহ আছে, বেয়া নহয়। খ্ৰীষ্টিয়ান মানুহবিলাকতকৈও বহুত ভাল মানুহ আছে আকৌ। আমাৰ মাষ্টৰ আছিলে এজন, তেওঁ মুম্বাইত পুনেত পঢ়ি থকা সময়ত এদিন চাইকেল শিকিছে বুলি চাইকেল শিকিছে। তেতিয়াৰ সময়ত বোলে একদিনত 4 অনাত ভাড়া ল'ব পাৰে চাইকেলটো লৈ শিকিছে, অলপমান জানিছে, বহুত ফূৰ্তি। অলপ জানিলেতো আৰু চলাবলৈ কিমান মন। এতিয়া এইটো দিনে দিনে মানে সি 4 অনা দি চাইকেলটো চলায়। এজন বুঢ়া মানুহে কণী এক কাৰ্টুন নহয়, এটা প্লেট লৈ আহিছে কৈছে। তেতিয়া সিটো চাইকেলটো ভালকৈ চলাব নাজানে, সেই বুঢ়া মানুহটোৰ ভৰি দুটাতে সোমালে কৈছে চকাটো। তাৰপিছত গিৰি পিনি কণীটো গোটেইটো ভাঙিলে। তেতিয়া সি কৈছে আই এম চৰি বুলি বহুত মানে সেই বুঢ়াটোক কৈছে আমাৰ মাষ্টৰে। তেতিয়া কি কৰিব, মানে ক্ষতিপূৰণ দিব বিচাৰিছে পইচা। তেতিয়া একদম নমস্কাৰ কৰিছে, কৈছে তো কেতিয়াবা এনেকুৱা হয় এইটো পইচা দিব নাপায়, ল'ব নাপায় বুলি। তেতিয়া সি মনতে ভাবিছে, কৈছে আমাৰ মণিপুৰত হোৱা হ'লে আজি মই আধা মৰা হস্পিটেলত থাকিব লগা হ'লহেঁতেন বুলি।
ইমান ভাল মানুহ আছে খ্ৰীষ্টিয়ান নহ'লেও বুলি এনেকুৱা বহুত মানুহ আছে সেই বুলি ঈশ্বৰৰ আগত ভাল মানুহ নহয় মানে ভাল মানুহ হ'লেও অৰিজিনেল পাপ আছে সেইটো থিওলজিত অৰিজিনেল চিন বুলি কয় অৰিজিনেল পাপ সেইটো ক'ৰ পৰা আহিলে আদমৰ পৰা আপুনি কৰা ইনকামটো প্লাছ হৈ থাকে অৰিজিনেলটো আদমৰ পৰা আহিছে গতিকে মানুহটো বহুত ভাল হ'লেও ঈশ্বৰৰ দেখাত ভাল নহয় পৰিত্ৰাণ পাব লাগিব নহ'লে স্বৰ্গ নাযায় সেইটো কৈছে এতিয়া ক্ৰোধৰ পাত্ৰ মানে ঈশ্বৰে মহা অনুগ্ৰহ কৰি নিজৰ ল'ৰাটোকে দান দিলে যাতে যিকোনো তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় সেইটো যদি গ্ৰহণ নকৰে বিশ্বাস নকৰে তাৰ ওপৰত ঈশ্বৰৰ খংটো জ্বলি থাকে আৰু দিনে দিনে জমা কৰি থাকে কৈছে মানুহটো নিজৰ ঈশ্বৰৰ খংটো আমি এতিয়া পৰিত্ৰাণ পোৱাবিলাকৰ বিষয়ে ইয়াত কৈছে থেছালনিকা মণ্ডলীৰ ভাই ভনী অলৰেডি নতুন জন্ম পোৱা হয় তেওঁলোকক পৌলে এই কথাটো কৈছে আমি ক্ৰোধৰ পাত্ৰ হ'বলৈ নহয় খঙৰ পাত্ৰ হ'বলৈ নহয় কিহৰ কাৰণে হয় তেতিয়াহ'লে আমি প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক নিযুক্ত কৰিলে কিমান আচৰিত কথা স্বয়ং ঈশ্বৰে আমাক নিযুক্ত কৰিলে খঙৰ পাত্ৰ হ'বলৈ নহয় আমি তেওঁৰ মৰমটো উপলব্ধি কৰা উচিত জনা উচিত তেওঁ আমাক কিমান প্ৰেম কৰে আমি বুজি পোৱাতকৈও বহুত আচৰিত সাগৰৰ তলিতকৈও দ আকাশতকৈও ওপৰ পৃথিৱীতকৈও বহল কৈছে ঈশ্বৰৰ প্ৰেম তেওঁ আমাক এইদৰে মৰম কৰিলে এতিয়া ইব্ৰী 5:9 Hebrews chapter 5 verse 9 পঢ়িম আৰু তেওঁ সিদ্ধ হৈ সকলো আজ্ঞাধীনবিলাকলৈ অনন্ত পৰিত্ৰাণৰ কৰ্তা হ'ল আমাৰ প্ৰভু যীশু ঈশ্বৰৰ পুত্ৰ হৈও বাধ্যতাটো কি তাক শিকিলে আৰু তেওঁ সিদ্ধ হৈ পাৰফেক্ট হৈ সকলো আজ্ঞাধীনবিলাকলৈ তেওঁ নিজে আজ্ঞাধীন হ'ল পিতৃৰ আৰু যিবিলাকে তেওঁৰ কথাটো অনুগ্ৰহটো ঈশ্বৰৰ অনুগ্ৰহটো মানে বিশ্বাস কৰে তেওঁবিলাকৰ কাৰণে ত্ৰাণকৰ্তা হ'ল বুলি কৈছে এতিয়া তেওঁ বহুত বাৰ কৈছে আপোনালোকে বাইবেলত পঢ়িলে পাব প্ৰভুৱে কৈছে মই নিজৰ ইচ্ছামতে অহা নাই মোৰ পিতৃৰ ইচ্ছা পালন কৰিবলৈহে আহিছোঁ আৰু প্ৰভু যীশুৱে 100% বডি আছিলে আমাৰ নিচিনা আৰু 100% তেওঁ ঈশ্বৰো হয় তেওঁৰ বডি থকাৰ কাৰণে বডিয়ে কেতিয়াও চাফাৰিংটো নিবিচাৰে কেতিয়াও দুখ কষ্ট ভোক পিয়া লগাটো কষ্ট পোৱাটো এই দেহাই নিবিচাৰে প্ৰভু বিচৰা নাছিলে সেইকাৰণে তেওঁ কালবাৰী ক্ৰুচত মৰাৰ আগতে 3 বাৰ প্ৰাৰ্থনা কৰিছিলে হে পিতৃ যদি হ'ব পাৰে এই পানপাত্ৰ মোৰ পৰা দূৰ কৰা কিহৰ পানপাত্ৰ সেইটোকো আমি বুজা উচিত সেইটো মৃত্যুৰ পানপাত্ৰ তেওঁৰ প্ৰাৰ্থনাটো আছিলে মই এই ঠাট্টা নিন্দা অপমান মাৰ কিল নোখোৱাকৈ যদি পৰিত্ৰাণ মানুহৰ কাৰণে হ'ব পাৰে তেন্তে এই যাতনাটোৰ পৰা মোক ৰক্ষা কৰা এইটো আছিলে প্ৰাৰ্থনা লাষ্টত কি কয় তথাপি মোৰ ইচ্ছা নহয় আপোনাৰ ইচ্ছাৰ দৰে হওক 3 বাৰ প্ৰাৰ্থনাৰ কৰাৰ পিছত ঈশ্বৰৰ ইচ্ছাটো আছিলে যীশুক গুৰি কৰা এতিয়া আমি মনত পেলাব লাগিব আব্ৰাহামে ল'ৰা ইছহাকক বলি দিবলৈ লওঁতে ঈশ্বৰে কি কৈছিলে আব্ৰাহাম আব্ৰাহাম ল'ৰাৰ গাত হাত নিদিবা একোকেই নকৰিবা সেই ল'ৰাৰ সলনি ভেড়া দিছিলে সেই একেখন পাহাৰত একেখন ঠাইতেই এদিন ঈশ্বৰে নিজৰ ল'ৰা যীশুক ক্ৰুচত দিলে সলনি নাই সেই যীশুহে আমাৰ পৰিত্ৰাণ
তেওঁৰ তেজৰ বাহিৰে উপায় নাই, আন কাটো পৰিত্ৰাণ নাই, কেৱল তেওঁতেহে আছে পৰিত্ৰাণ। এইটো এতিয়া তেওঁ সঁচাকৈ বাধ্য হ'ল, ক্ৰুচলৈকে বাধ্য হ'ল। গতিকে আমি যিমানবিলাকে সেই কথাবোৰ শুনিলোঁ, অনুগ্ৰহটো শুনিলোঁ, মন পালতাই আহিলোঁ, আমিও বাধ্য। সৰু ল'ৰাৰ নিচিনা মন নল'লে কোনেও পৰিত্ৰাণ নাপাবও, কৈছে প্ৰভুৱে। শিশুবিলাকৰ নিচিনা মন লৈ যদি গ্ৰাহ্য নকৰে, কোনেও স্বৰ্গ ৰাজ্যত নোসোমাব, এইটো কৈছে প্ৰভুৱে নিজেই। এতিয়া আমি আহিলোঁ ভাই ভনীবিলাক, ঈশ্বৰৰ কোমল মাত শুনি তেওঁৰ ওচৰলৈ মন পালতাই আহিলোঁ। আৰু এতিয়া সংসাৰত কেইবছৰমান জীয়াই থাকোঁতে আমি নম্ৰ হৈ, বাধ্য হৈ, তেওঁৰ বাধ্য সন্তান হৈ, জগতৰ পৰা পৃথক জীৱন যাপন কৰি ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰোঁ হওক, আৰু শুভবাৰ্তা প্ৰচাৰ কৰোঁ হওক। এইটো ঈশ্বৰৰ ইচ্ছা আমাৰ প্ৰতি। এতিয়া কিন্তু সেইটো কৰাৰ আগতে আমাৰ প্ৰতিজনৰ ব্যক্তিগত পৰিত্ৰাণটো মষ্ট ইম্পৰ্টেণ্ট বিষয়। এনেকুৱা কথাটোতো ঈশ্বৰক কাম কৰিম, ঈশ্বৰৰ সেৱা কৰিম, ঈশ্বৰৰ বাধ্য হ'ম বুলি শিক্ষাটোতো জগতৰ পৰিত্ৰাণ নোপোৱাবিলাকেও কৈ থাকে। পৰিত্ৰাণ নোপোৱাকৈ ঈশ্বৰৰ কাম কৰিলে এইটো লাভ নাই। পোৱাৰ পিছত যিটো অকণমান কৰিব, তাৰ কাৰণে পুৰস্কাৰ আছে। এতিয়া পৰিত্ৰাণ সদায় অনুগ্ৰহৰ দ্বাৰাহে হয়, কামৰ দ্বাৰাই নহয়। অনুগ্ৰহ কি? অনুগ্ৰহ কৰিলে পাপী মানুহ ভৰি তলুৱাৰ পৰা মাথাৰ তালুলৈকে একো সুস্থতা নাই, গেলি যোৱা মানুহটো জগতৰ দেখাত বহুত ভাল হ'ব পাৰে, ধনী, জ্ঞানী, সন্মানীয় ব্যক্তি, উচ্চ পদস্থ বিষয়া হ'ব পাৰে, কিন্তু ঈশ্বৰৰ দেখাত গেলি যোৱা আৰু তাৰ কোনো উপায় নাই, পাপৰ দলদলনিত পৰি গ'ল। আমি কেতিয়াবা কওঁ, মানুহে জানে, আপোনালোকেও জানে, ড্ৰাগ এডিক্টবিলাক এদিনতে এডিক্ট হোৱা নাই, আজি অলপ কালি অলপ গৈ 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 সেই ড্ৰাগৰ দলদলনিত ফাঁচি যায়, তাৰ পৰা ওলাই আহিব নোৱাৰে। মদ খোৱাবিলাকেও এদিনত মদাপি হোৱা নাই, আজি অলপ কালি অলপ পৰহি অলপ, প্ৰথম এনে খালে, নেক্সট বাৰত চানাৰে খালে, নেক্সট বাৰত মাংসৰে ভাজি খালে, নেক্সট বাৰত আৰু তেনেকৈ গৈ 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 মদাপি হ'ল, আৰু কলিজালৈকে চিত্তলৈকে সোমাই গ'ল, সেই দলদলনিৰ পৰা ওলাই আহিব নোৱাৰে। কেনেকুৱা ভাবে? ড্ৰাগ খোৱা মানুহবিলাকে জানে ড্ৰাগ খোৱাটো বেয়া, কিন্তু যেতিয়া সেইটো কমি আহে, তেতিয়াহ'লে তাক নাপালে বলিয়া নিচিনা হয়, একো চিনি নাপায় সিহঁতে। ড্ৰাগ খাই বেয়া মানুহ হোৱাটো কেনেবাকৈ পৰিৱৰ্তন হৈ আমাৰ লগত আছিলে এজন মানুহ, 2 টকাৰ কাৰণে এদিন মানুহ এজনক মাৰি পেলালে কৈছে। পিছত সি ভাল হোৱাৰ পিছত বহুত দিন পস্তাই থাকে, কি কৰিছিলোঁ, একো নাজানে। সেই নিচা, সেই পাপত দলদলনি ফচি আছে, তাৰ পৰা ওলাই আহিব নোৱাৰে। যীশুৰ বাহিৰে কোনেও ৰক্ষা কৰিব নোৱাৰে পাপী মানুহক, পাপৰ বোকাত গেলি থকাবিলাকক। এনেকুৱা অৱস্থা মানুহৰ, নিজে নিজৰ পাপৰ পৰা নিজক উদ্ধাৰ কৰিব নোৱাৰে, কোনো ধৰ্ম, কৰ্ম, টকা পইচা, জ্ঞান বুদ্ধিয়ে নোৱাৰে। সেই এনেকুৱা অযোগ্য পাপী নৰকমুখী মানুহক ঈশ্বৰে অনুগ্ৰহ কৰিলে, হাই কি কৰা যায়? পাপীয়ে নৰকত যাবই লাগিব, কোনো কিবা নাই। ঈশ্বৰ ন্যায়বান। পুত্ৰ ঈশ্বৰে কি ক'লে? বাবা মই যাম, এওঁবিলাকক ক্ষমা কৰা, এওঁবিলাকৰ সলনি মোক মাৰা, এইদৰে অনুগ্ৰহ কৰি পিতৃয়ে নিজৰ পুত্ৰকে দান দিলে বৰদিনত। বৰদিন বুলি বহুত ফূৰ্তি কৰে, অনেক শিক্ষাও শুনে, শিক্ষা দিয়ে, কিন্তু তাৰ মিনিংটো সঁচাকৈ জানিছেনে? কিমান হাজাৰ খৰচ কৰিব এতিয়া, আৰম্ভ হ'লেই খ্ৰীষ্টিয়ান ষ্টেট, খ্ৰীষ্টিয়ান দেশত
কিন্তু সেইদিনাৰ কথাটো সিমানতে শেষ নহয় ঈশ্বৰে পাপিষ্ট মানুহবিলাকো ইমানেই মৰম কৰিলে তেওঁ যদি নিজৰ একমাত্ৰ পুত্ৰক পঠাই নিদিয়ে তেতিয়াহ'লে সিহঁতে গোটেইটো নৰকত যাব আকৌ পুত্ৰই যদি বাধ্য হৈ নাহে জবৰদস্তি কৰিব নোৱাৰে পুত্ৰ যীশুৱে ক'লে বাবা মই যাম এওঁবিলাকক ক্ষমা কৰা এওঁলোকৰ সলনি মোক মাৰা সেই অনুগ্ৰহটোক যিজনে জানিব কেনেকৈ জানিব বাক্যটো শুনিব লাগিব আৰু ইয়াৰ চিন্তা কৰিব হৃদয়েৰে বিশ্বাস কৰিব তাৰপিছত প্ৰভু ধন্যবাদ এইটো প্ৰচেছটো এফিচিয়া 2:8 শাস্ত্ৰত স্পষ্টকৈ আছে Ephesians chapter 2 verse 8 and 9 একেবাৰে ক্লিয়াৰ স্পষ্ট কিমান আচৰিত পঢ়িম কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা আৰু সেয়ে তোমালোকৰ পৰা নহয় ঈশ্বৰৰহে দান কোনেও যেন শ্লাঘা কৰিব নোৱাৰে এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয় অনুগ্ৰহ কি কাৰণে অনুগ্ৰহ কৰিলে উপায় নাই সেইকাৰণে দয়া কৰিলে যদি দয়া নকৰে উপায়ে নাই বাচিবলৈ সেইকাৰণে দয়া কৰিলে আৰু নিজৰ ল'ৰাটোকে দিলে আৰু ল'ৰাও ইমানেই মৰম কৰিলে আপোনাক আৰু মোক আৰু আমাক মাত্ৰ নহয় গোটেই পৃথিৱীৰ পাপৰ দলদলনিত পৰি থকা উপায়হীন মানুহক মৰম কৰি নিজে নামি আহিলে আৰু তেওঁ নিজৰ জীৱনটো দিলে সেইটো অনুগ্ৰহটোক আমি বুজিলো বিশ্বাস কৰিলো মন পালতে আহিলো তেওঁৰ সন্তান হলো কেনেকৈ হলো যীশুৰ তেজেৰে আমাৰ কামেৰে নহয় salvation belongs to God it belongs to God it is the work of God 100% পৰিত্ৰাণটো জিহুৱাৰ 100% তেওঁৰেই কৰ্ম আমি তাৰ দ্বাৰাই আমি পৰিত্ৰাণ পাইছো আমাৰ নহয় অহংকাৰ কৰিব নোৱাৰো হেতু এতিয়া Titus chapter 2 verse 11 ইব্ৰীৰ আগত থাকে Titus 2:7-3 পৃষ্ঠাত আছে অসমীয়াত Tit 2:11 Titus chapter 2 verse 11 পঢ়িম কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল একেবাৰে ছুটি কিন্তু কিমান আচৰিত হয় কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা কিছুমানৰ ভুল ধাৰণা আছে খ্ৰীষ্টিয়ানবিলাকক মাত্ৰ ঈশ্বৰে মৰম কৰে বুলি ভাবে নহয় পৰিত্ৰাণটো আমাৰ কাৰণে মাত্ৰ নহয় ইয়াতে ইলেক্ট্ৰিক ৱায়াৰিংটো কৰি থৈছে ইলেক্ট্ৰিচিয়ানে যোনে সোমাব লাইট লাগিলে অন কৰিব সুইচটো ফেন লাগিলে অন কৰিব তেতিয়া তাৰ হয় যদি অন নকৰে ৱায়াৰিং কৰি থৈছে বুলি লাইটটো নাপায় ফেনটো নাপায় পৰিত্ৰাণটো সকলো মানুহ জাতিৰ কাৰণে যীশুৱে ক্ৰুচত মৰি অনন্ত কালৰ কাৰণে এবাৰতে আনিলে এতিয়া সেই সত্যটো যিজনে জানি পেলাই ঘূৰি আহি বিশ্বাস কৰে তেওঁৰে হয় পৰিত্ৰাণ সেইটো এতিয়া এই অনুগ্ৰহ পাপীৰ বিশ্বাসৰ দ্বাৰাই হয় এতিয়া পৰিত্ৰাণ সদায় অনুগ্ৰহৰ দ্বাৰাই হয় এইটো আমি পাইছো এতিয়া আৰু এই অনুগ্ৰহ বিশ্বাসৰ দ্বাৰা হয় আমি বিশ্বাস ঈশ্বৰে আমাক অনুগ্ৰহ দান কৰিলে আৰু সেই অনুগ্ৰহটো আমি বিশ্বাস কৰিলো সেই অনুগ্ৰহটো আমাৰ হয় এতিয়া ৰোমিয়া 5:1 Romans 5:1 Romans 5 chapter 1 পঢ়িম এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি আছে
বাইবেলৰ কৈছে দুষ্টবিলাকৰ কোনো শান্তি নাই। দুষ্ট মানে আমাৰ ল'ৰা ছোৱালীয়ে দুষ্টালি কৰা দুষ্টৰ কথাটো কোৱা নাই বাইবেলত। যিজনে ঈশ্বৰ নাই বুলি কয় সেয়েই দুষ্ট। মুখেৰে নক'ব পাৰে, আচৰণেৰে যদি ঈশ্বৰ নাই বুলি আচৰণ কৰে সি ঈশ্বৰে দেখাত দুষ্ট। আৰু পাপী দুষ্ট মানুহৰ কোনো শান্তি নাই। এতিয়া কোনে আমালৈ শান্তি আনিলে? কোনে আমাক ঈশ্বৰৰ লগত পুনৰ মিলন কৰিলে? আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৱে। এই কাৰণে আমি বিশ্বাসৰ দ্বাৰা ধাৰ্মিক বুলি গণিত হোৱা। আমি বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰে আমাক ধাৰ্মিক বুলি কাউণ্ট কৰিলে, হিচাপ কৰিলে। কৰ্ম কৰাৰ কাৰণে আমি পালো নহয়। আমি একো কৰ্ম কৰা নাই, ঈশ্বৰে কৰিলে। সেইটোক আমি বিশ্বাস কৰিলোঁ, তাৰ কাৰণে আমাক ধাৰ্মিক বুলি হিচাপ কৰিলে। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। ক্ৰুচত মৰিলে, তাৰ তেজ দিলে, আৰু সেই তেজত আমাৰ পাপটো ক্ষমা কৰিলে ঈশ্বৰৰ লগত পাপী মানুহক মিলন কৰাই দিলে। এনেকা এতিয়া আমাৰ শান্তি আছে। পৰিত্ৰাণ পোৱা মানুহবিলাক ঈশ্বৰৰ লগত শান্তি আছে। এতিয়া পোনপটীয়াকৈ প্ৰাৰ্থনা কৰিব পাৰোঁ, কাৰোবাৰ হতুৱাই নহয়। পুৰণি নিয়মত হ'লে নিজে ডাইৰেক্ট নোৱাৰে, পুৰোহিতৰ হতুৱাই যাব লাগিব, সেইটো আছিলে। কিন্তু এতিয়া আমি পোনপটীয়াকৈ যাব পাৰোঁ। এতিয়া আমি ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিম? ঈশ্বৰ আছে, তেওঁৰ ওচৰত মই প্ৰাৰ্থনা কৰিলে, মই খুজিলে তেওঁ উত্তৰ দিব। এইটো বিশ্বাস কৰি অহাবিলাকক তেওঁ পুৰস্কাৰ দিয়ে বুলি কৈছে বাইবেলত। ইব্ৰী 11:6 Hebrews chapter 11:6 ঈশ্বৰক বিশ্বাস নকৰিলে ঈশ্বৰৰ সন্তুষ্ট নহয়, আৰু ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। অনুগ্ৰহৰ দ্বাৰাই এই অনুগ্ৰহ পাপীৰ বিশ্বাসৰ দ্বাৰা আহে। পঢ়িম, কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। বেছিভাগ আজি জগতত অনেক খ্ৰীষ্টিয়ান আছে, তেওঁলোকে আত্মাৰ পৰিত্ৰাণৰ কথাটো গুৰুত্ব নিদিয়ে। এই সংসাৰৰ টকা পইচা, শাৰীৰিক উন্নতি, ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰে, আৰু সেইটোহে কয়। যেনিবা প্ৰভুৱে কোৱাৰ দৰে আপুনি গোটেই জগতখনকে যদি পায়, যদি জীৱন নাই কি লাভ? গোটেই জগতখনত পায়ো যদি জীৱন নাই, তাৰ কি লাভ বুলি কৈছে। এতিয়া ইয়াত কোৱা কথাটো ধন সম্পত্তি টকা পইচা সেইটো খোজাটো কোৱা নাই। প্ৰথম খুজিব লাগিব আমি পৰিত্ৰাণ। প্ৰথমটো পৰিত্ৰাণটো খুজিব লাগিব, পাপৰ ক্ষমাটো। সেইটো পোৱাৰ পিছত 20 বছৰ 30 বছৰ 60 বছৰ 9 মাহ 12 মাহ জীয়াই থাকোঁতে যিটো প্ৰয়োজন, যিটো পায় সেয়াই যথেষ্ট। তাতেই সন্তুষ্ট হ'ব লাগিব। ইয়াতে ঈশ্বৰ যে আছে তাক বিশ্বাস কৰিব লাগিব। যদি বিশ্বাস নকৰে সন্তুষ্ট কৰিব নোৱাৰে। আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা, সেইটো চাওক, ইয়াতে লিখা আছে বিচাৰিলে পুৰস্কাৰ পায় বুলি। গাড়ী লাগে, চাকৰি লাগে, আমুক লাগে নহয়। এইটো মেইন কথাটো হ'ল পৰিত্ৰাণ। পৰিত্ৰাণ পোৱাৰ পিছত বাৰু সেইটোও দিয়ে। প্ৰভুৱে কি কৈছে? প্ৰথমতে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে এই সকলো তোমালোকক দিয়া হ'ব। তেওঁৰ ৰাজ্যটো কি হয়? পৰিত্ৰাণ। যিজনে যীশুক পায় সিয়ে স্বৰ্গ পায়, এই ৰাজ্যটো পায়। আৰু ধাৰ্মিকতাটো কি হয়? ধাৰ্মিকতা পৰিত্ৰাণ পোৱাৰ পিছত ধাৰ্মিক জীৱন যাপন কৰিবলৈ বিচাৰিব লাগিব।
তেওঁৰ ৰাজ্যটো দেখি পোৱা জিঅ'গ্ৰাফিকেল বাউণ্ডাৰী নহয়, এইটো ভৌগোলিক পৰিসীমাৰ কথাটো কোৱা নাই। ৰাজ্য মানে পৰিত্ৰাণ নোপোৱা মানুহৰ হৃদয়ত শয়তানে কাম কৰে। এইটো আচৰিত কথা। অসত্য যেন লাগিলেও সেইটো সত্য। পৰিত্ৰাণ নোপোৱাৰ হৃদয়ত শয়তানে কাম কৰি আছে, মানুহটো নিজেও নাজানে। যেতিয়া শুভবাৰ্তা প্ৰচাৰ কৰি তেওঁ বা তাই সঁচাকৈ পৰিত্ৰাণ পায়, মন পালতাই আহে, শয়তান পলাই যায়, ঈশ্বৰৰ আত্মাটো আহে আৰু সেইদিনাৰ পৰাই সেইটো ৰুল কৰে, শাসন কৰে। শয়তান পলাই যা বুলি শান্তি পানী ছটিয়ালে নাযায় শয়তান। কোন বুলি ভাবিছে শয়তানক? ঈশ্বৰতকৈ অলপহে সৰু। চকুৰ তিলেকত স্বৰ্গ যাব পাৰে, চকুৰ তিলেকত পৃথিৱী নামিব পাৰে। শয়তান পলাই যা বুলি ক'লে শয়তান পলাব নেকি? এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো শাসন কৰি আছে এতিয়া, কিন্তু তাৰ পাৱাৰটো লিমিটেড পাৱাৰ হয়। সিংহৰ বহুত বল আছে, কিন্তু শিকলিৰে বান্ধি থলে তাৰ পাৱাৰটো লিমিটেড হয়। ঈশ্বৰে অধিক দূৰলৈ যাব নিদিয়ে। এতিয়া ইয়াতে প্ৰথমটো বিচাৰিব লাগিব অনন্ত জীৱনৰ কথা। প্ৰথম তেওঁৰ ৰাজ্য বিচৰা মানে শুভবাৰ্তাটো দিব লাগিব। কোনোবাই যদি নতুন জন্ম পায়, এটা ৰাজ্য বাঢ়িলে আৰু বাঢ়িলে আৰু বাঢ়িলে। তাৰপিছত ধাৰ্মিকতা মানে আমি জানো, শিক্ষা পাইছোঁ, পৰিত্ৰাণ পোৱা খ্ৰীষ্টিয়ানে এইটো কৰিব নাপায়, সেইটো খাব নাপায়, এইটো কৰিব লাগে, সেইটো কৰিব লাগে। সেইটো প্ৰেমেৰে থাকি ধাৰ্মিক জীৱন যাপন কৰিব লাগে, এইটো বিচাৰা। তাতে এই সকলো দিয়া হ'ব, মানে কাপোৰ কানি, শিক্ষা দীক্ষা, ঘৰ বাৰী দিব, কিন্তু আপোনাৰ বিচৰা মতে নহয়। আপোনাক যদি সঁচাকৈ মটৰচাইকেল লাগে দিব, চাইকেল যদি লাগে দিব। চাইকেল প্ৰয়োজন মানুহটো যদি মটৰচাইকেল বিচাৰে নাপায়। মটৰচাইকেলেৰে চলিব পৰা কাম যিটো আছে সেইটো যদি চলিব পাৰে, গাড়ী খুজিলে ক'ত দিব? ঈশ্বৰে জানে নহয়, সৰ্বজ্ঞানী হয়। আমি খোজকাঢ়িয়ে যদি অহা যোৱা কৰিব পাৰোঁ, কেলে লাগিছে? এই চিটিত থকা মানুহ, ইয়াত থকা মানুহটো দৰকাৰেই নাই নহয় ইমান। এইটো বেটাৰী ৰিক্সা আছে, কিবা আছে, মোক 4 চকীয়া দিয়ক বুলি প্ৰাৰ্থনা কৰিলে ক'ত দিব? এইটো তাকে পিছত ক'ব ইমান প্ৰাৰ্থনা কৰোঁ উত্তৰেই নিদিয়ে বুলি। আমাৰ মতে নহয়, ঈশ্বৰৰ মতেহে হয়। ঈশ্বৰৰ ইচ্ছা আমাৰ প্ৰাৰ্থনাটো মিলিব লাগিব। আমাৰ স্বাৰ্থপৰ কামৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰিছে নে ঈশ্বৰৰ গৌৰৱৰ কাৰণে বিচাৰিছে? ঈশ্বৰে পাক্কা জানে। যা হওক, তেওঁ আমাক দিয়ে। তেওঁৰ ওচৰলৈ প্ৰথমটো নিজৰ পৰিত্ৰাণৰ কাৰণে, নিজৰ হাজবেণ্ডৰ, ল'ৰা ছোৱালীৰ, পৰিয়ালৰ, জাতিৰ, ৰাইজৰ, দেশৰ খোজকচোন ভালকৈ, দিবনে নিদিয়ে? দিব। তাৰপিছত বাকী প্ৰয়োজনটো দিব। একেবাৰে মানুহ, আমাৰ বহুত মানুহ আছে, কেৱল এইটো লাগে সেইটো লাগে, যেনিবা ঈশ্বৰ জাৰ্চি গাইহে হয়, গাখীৰটো খিৰাই খাই থাকিবলৈ হয় জানো? আছে, জীৱনৰ লগ পাইছোঁ মই। প্ৰাৰ্থনা কৰক, চাকৰিত ইণ্টাৰভিউ দিওঁ, চাকৰিটো পালে দশমভাগ দিম, আমুক দিম। চাকৰি পোৱাৰ পিছত পাত্তাই নাই। সঁচা, মই বনাই কোৱা নাই, এনেকুৱা বহুত আছে। ঈশ্বৰক জানো ঠগিব পাৰে? নাই। তাৰপিছত এই অনুগ্ৰহৰ পিছত ত্ৰাণকৰ্তাৰ শান্তি আহে। ঈশ্বৰে মানুহ জাতি ইমান দয়া কৰিলে, উপায়হীন, সেইকাৰণে যীশুক পঠাই দিলে। আৰু এতিয়া যীশুৱে আমাৰ কাৰণে মুক্তিটো আনিলে। আমি সেই মুক্তিটো গ্ৰহণ কৰিলোঁ, আহিলোঁ, ঈশ্বৰৰ সন্তান হ'লোঁ। তেতিয়া আমাৰ ওপৰলৈ ঈশ্বৰৰ শান্তিটো আহে, বিশ্বাস কৰাৰ পিছতহে। সেইকাৰণে বাইবেলত পঢ়িলে পাব আপোনালোকে, ঈশ্বৰৰ অনুগ্ৰহ
শান্তিটো তোমালোকৰ মাজত থাকক। অনুগ্ৰহটো একচেপ্ট নকৰাকৈ আপোনাৰ তাত শান্তি আগত নাহে। বাইবেলটো পঢ়িলে চাব, পিতৃ ঈশ্বৰ পুত্ৰ ঈশ্বৰৰ অনুগ্ৰহ তোমাৰ লগত থাকক আৰু শান্তি, এনেকা আছে। ভুল কৰা নাই বাইবেল লিখোঁতে, ঈশ্বৰৰ বাক্য হয়। প্ৰথম ৰোমিয়া 1 অধ্যায়, Romans chapter 1 verse 7. ৰোমিয়া 1 অধ্যায় 7 পদ পঢ়িম। আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। শৃংখলাটো চাব, অৰ্ডাৰটো বাইবেলত কেনেকৈ কৈছে ইয়াতে, আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ। এতিয়া অনুগ্ৰহটোতো আমি পালোঁ, একচেপ্ট কৰিলোঁ। যিবিলাকে নতুন জন্ম পোৱা নাই, পৰিত্ৰাণ পোৱা নাই, তেওঁলোকে অনুগ্ৰহ পোৱা নাই। আৰু যিসকলে অনুগ্ৰহটো পালে তেওঁলোকৰ শান্তিও আছে। চাব ভাষাটো কেনেকুৱা কৈছে, পোৱাৰ পিছত শান্তিটো আছে, ঈশ্বৰৰ মৰমটো আছে। তাৰপিছত প্ৰথম কৰিন্থিয়া তাৰ নেক্সট ৰাইট ফালে, প্ৰথম কৰিন্থিয়া 1 অধ্যায় 3 পদ। 1 Corinthians chapter 1 verse 3 পঢ়িম। আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। একবাৰ মাত্ৰ লিখা নাই, বাৰে বাৰে। বাইবেলৰ বাৰে বাৰে কথাটো পালে মানে মষ্ট ইম্পৰ্টেণ্ট কথা হয়। আৰু ইয়াতে শৃংখলা, এইটো অৰ্ডাৰ আছে, মানে এনেই নহয়। ইয়াতে ধুনীয়াকৈ কৈছে, পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীশুৰ পৰা তোমালোকলৈ অনুগ্ৰহ। যিবিলাকে অনুগ্ৰহটো গ্ৰহণ কৰিলে আৰু অনুগ্ৰহ হওক। যিবিলাকে জীৱন পায় তাক আৰু প্ৰচুৰকৈ যেন পায়, এইকাৰণে মই আহিলোঁ। যিসকলে অনুগ্ৰহটো লাভ কৰিলে আৰু অনুগ্ৰহ তেওঁলোকৰ ওপৰত। আৰু যদি আমি বাধ্য হৈ জীৱন যাপন কৰোঁ, ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰোঁ, তেতিয়াহ'লে কিমান মৰম কৰিব। মাক বাপেকে বাধ্য ল'ৰা ছোৱালীবিলাকক মৰম কৰে, নিজৰ ল'ৰা ছোৱালী আটাইকে মৰম কৰে, কিন্তু যিবিলাক বাধ্য তাক আৰু মৰম কৰে। সেইটো নিচিনা। এতিয়া গালাছিয়ান চেপ্টাৰ 1 verse 3, গালাতিয়া 1 অধ্যায় 3 পদ, 1 অধ্যায় 3 পদ পঢ়িম। পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। আমি 3 বাৰ পালোঁ, কেৱল এইটো মাত্ৰ নহয়। সেইটো কাৰণে আমি অনুগ্ৰহটো পালোঁ প্ৰিয়সকল। এতিয়া ঈশ্বৰৰ পৰা আৰু অধিক অধিক শান্তি পোৱাটো উচিত। আমি তেওঁৰ লগত থাকিলে তেওঁ আমাক শান্তি দান কৰিব। এতিয়া আমি কি পালোঁ এতিয়ালৈকে? পৰিত্ৰাণৰ ত্ৰিগুণ পদ্ধতি। আমাৰ ঈশ্বৰ, our God is triune God. আমাৰ ঈশ্বৰ তৃতীয় ঈশ্বৰ, তিনিজনেই একেই তিনিজন আৰু 3 গুণ কাম কৰে। এতিয়া পৰিত্ৰাণৰ তৃতীয়ৰ কাম, সেই তৃতীয় ঈশ্বৰৰ কাম কেনেকৈ তেওঁলোকে কৰে? ষ্টিফান দ্য চুইট হাৰ্ট বুলি এজন মানুহ আছিলে। তেওঁ পৰিত্ৰাণৰ পৰিকল্পনাত পিতৃ পুত্ৰৰ সৈতে পবিত্ৰ আত্মাৰ সৈতে সম্পৰ্ক অনন্য বুলি কৈছে, কাৰো লগত তুলনা কৰিব নোৱাৰে। আপোনাৰ মোৰ মানুহ জাতিৰ পৰিত্ৰাণ আনিবৰ কাৰণে পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰে কাম কৰিছে কৈছে একেলগত। সেইটো এতিয়া আমি এই ৰূপৰেখাটো অকণমান চাওঁ। পিতৃৰ কাম, পিতৃয়ে কি কৰিছিলে? আপোনাক অনন্তকলীয়া পৰিত্ৰাণ দিবলৈ
পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ, তিনিজনে একেই তিনিজন। আৰু তিনি ব্যক্তিত প্ৰকাশ কৰিছে আমাৰ ঈশ্বৰ, তিনিজন নহয় কিন্তু এজন, তিনি ব্যক্তিত প্ৰকাশ কৰিছে। এতিয়া পিতৃ ঈশ্বৰে পৰিত্ৰাণৰ পৰিকল্পনাটো ডিজাইন কৰোঁতা হয়। আপোনাক মোক সেই আমাক সৃষ্টি কৰাৰ আগতে ঈশ্বৰে মণ্ডলী কৰিবলৈ, পৰিত্ৰাণ আনিবলৈ ডিজাইন কৰিছে কৈছে। এইটো আমাৰ বুদ্ধিয়ে জ্ঞানে ঢুকি নাপায়। মানুহ সৃষ্টি কৰাই নাই, তেতিয়াই পৰিকল্পনা কৰিছে মণ্ডলীয়ে। কিমান আচৰিত। আৰু এতিয়া আহি আপুনি আমি এই মণ্ডলীৰ ভিতৰত আহিছোঁ। আমি অতিশয় লাকি। সেইটো কাৰণে আমি ষ্টাডি কৰিছোঁ, জানো কোনোবাই এতিয়াও সঁচা পৰিত্ৰাণ নোপোৱাকৈ আছে। যদি এইদৰে আছে, ধুঁৱলি কুঁৱলি দেখি বেগাই মন পালতাব লাগে ঈশ্বৰৰ ওচৰলৈ। এনে অহা নাই পৰিত্ৰাণ, যুগে যুগে শত শত বছৰ ধৰি পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰৰ পৰিকল্পনাতহে আহিছে। আৰু তাক যদি আপুনি অগ্ৰাহ্য কৰে জীৱনৰ শেষলৈকে, কেনেকৈ সহ্য কৰিব সেইদিনা বিচাৰক। এতিয়া পিতৃৰ কাম অনন্তকালত পৰিকল্পনা তেওঁ কৰিছিলে, ডিজাইনকাৰক হয় তেওঁ, আগতেই জনা, আগতেই জানে কৈছে ৰোমিয়া। আমাৰ নিচিনা নহয়, ঈশ্বৰে আগৰ পৰাই জানে। বহুত আচৰিত কথা। Romans chapter 8 verse 29. Chapter 8 verse 29. পঢ়িম। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্মা হয়, এইকাৰণে ঈশ্বৰে যিবিলাকক আগেয়ে জানিলে তেওঁবিলাকক তেওঁৰ সেই পুত্ৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণ কৰিলে। বহুত আচৰিত। যীশু জন্ম হোৱাৰ শত শত বছৰৰ আগত অনেক মানুহ জন্ম হৈছিলে, নহয় জানো? অলপ ভাবিছা। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্মা হয়। তেওঁ প্ৰথম জন্মিছিলে জানো? কি কথাত হয়? আমি নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ আগত প্ৰথম মৰাৰ পৰা জি উঠাজন যীশু হয়। তাৰ আগত কোনেও জি উঠা নাই। আৰু তেওঁ বিশ্বাস কৰা আমিও পুনৰুত্থান হ'ম, জি উঠিম তেওঁ অহা সময়ত। তেওঁ যদি আমি জীয়াই থকা সময়ত আহি যায়, আমি ৰূপান্তৰ হ'ম। কিন্তু তেওঁ অহা আগতে যদি আমি বিশ্বাসত মৰি যাওঁ, তেওঁ অহা সময়ত আমি উঠিম, পুনৰুত্থান হ'ম। আৰু যদি আপুনি পুনৰুত্থান নহয়, ভয়ানক দিনটো আপোনাৰ কাৰণে ৰৈ আছে। জানেনে সেইটো? দুইটা পুনৰুত্থান আছে। প্ৰথম পুনৰুত্থানৰ ভাগী যিজনে হ'ব, তেওঁ বহুত লাকি মানুহ। কেতিয়া হয় এইটো? প্ৰভু আমি জীয়াই থাকোঁতে যদি আহে, আমি সলনি হ'ম তৎক্ষণাত, আৰু প্ৰভুক লগ পাম। আৰু যদি মৰি যাওঁ, তথাপিও আমাক তুলিব, জি উঠিব। কিন্তু আমি যদি নতুন জন্ম নোহোৱাকৈ খ্ৰীষ্টিয়ান হৈ মৰি যায়, নুঠে, কেতিয়া উঠিব তেতিয়া? সেই যে 1000 বছৰীয়া ৰাজত্ব প্ৰভুৱে কৰিব আমাক লৈ, তাৰ পিছত সকলো মানুহ আদি পুৰণি নিয়মৰ পৰা যীশু আহাৰ পিছলৈকে যিমান মৰিব, ধূলিত হোৱা আটাই মানুহ সাৰ পাব কোৱাটো তেতিয়া উঠিব। এইটো দ্বিতীয় পুনৰুত্থান। সেইটো পাপীবিলাকৰ পুনৰুত্থান, স্বৰ্গ যাবলৈ নহয়। আৰু তেওঁলোকৰ শৰীৰটো কুৎসিত ঘিনলগীয়া আত্মিক শৰীৰ পাব। আপুনি যদি প্ৰভু এতিয়া আমি বাট চাই থকা সময়ত ৰূপান্তৰ নহয়, বা আগতে মৰি যদি পুনৰুত্থান নহয়, তেতিয়াহ'লে হাৱে পোৱা। ধৰিব পাৰিছেনে কথাটো?
বহুত সিরিয়াস কথা কিন্তু আমি যিমান পৰিত্ৰাণ পালো আটাইয়ে ৰূপান্তৰ হম জীয়াই থাকিলে আৰু মৰিলেও আমি জি উঠিম কিয়নো তেওঁই প্ৰথমে মৰাৰ পৰা জি উঠা প্ৰথমে জন্মা এতিয়া আমি তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ প্ৰভু যীশুৰ নিচিনা হ'বলৈ আমাক আগতে জানে আৰু আমাক নিৰূপণ কৰিলে ঈশ্বৰে এইটো আচৰিত নহয়নে আপুনি মই জন্ম হোৱাৰ আগতে ঈশ্বৰে জানে আৰু মানুহক সৃষ্টি কৰাৰ আগতেই জানে তেওঁ মানুহ বনাব মানুহে পাপ কৰি আঁতৰি যাব তেওঁৰ পৰা আৰু সেই পাপী মানুহবিলাকক ঘূৰাই আনিবৰ কাৰণে নিজে মানুহ হৈ আহিব মৰিব পৰিত্ৰাণ দিব এইটো আগতে ডিজাইন কৰা আছে বহুত আচৰিত কথা 11 অধ্যায় 2 পদ পঢ়ে ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই নতুবা এলিয়াৰ বিৱৰণত শাস্ত্ৰে কি কৈছে তাক তোমালোকে নাজানানে তেওঁ ইছৰাইল লোকৰ সৈতে ঈশ্বৰৰ আগত এইদৰে নিবেদন কৰিছিল এতিয়া তেওঁ আগতীয়াকৈ জানে এই কথাটো ইয়াত কৈছে পূৰ্বেই জানিছিলে আৰু তেওঁ পৰিত্ৰাণৰ পৰিকল্পনা কৰিছে এতিয়া প্ৰথম পিতৰ 1:2 পদ প্ৰথম পিতৰ 1:2 পদ আচলতে এক পদতহে থাকে অসমীয়াত এইটো ইংলিছত হ'লে 2 পদ এক পদতে আছে অসমীয়াত পঢ়িম যীশুখ্ৰীষ্টৰ পাচনি পিতৰ পিতৃ ঈশ্বৰৰ পূৰ্বজ্ঞান অনুসাৰে পবিত্ৰ আত্মাৰ পবিত্ৰতা দানত আজ্ঞাধীন হ'বৰ আৰু যীশুখ্ৰীষ্টৰ তেজেৰে শান্তি কৰা হ'বৰ কাৰণে মনোনীত হোৱা যি প্ৰবাসী লোক পন্ত গালাতিয়া কাপাডোকিয়া এছিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে তেওঁলোকৰ সমীপলৈ ইয়াতে চাওক পূৰ্ব জ্ঞান মানে আগতে ঈশ্বৰে জানে আৰু পবিত্ৰ আত্মাৰ পবিত্ৰতা দানত আজ্ঞাধীন হ'বলৈ যীশুৰ তেজেৰে শান্তি কৰা হ'বৰ মনোনীত হোৱা যি প্ৰবাসী লোক এতিয়া কোন কোন ৰাজ্যত কোন কোন জাগাত আছে এইটো ইয়াত কৈছে তেওঁলোকৰ বিষয়ে আৰু আমাৰ বিষয়েও ঈশ্বৰে আগতীয়াকৈ জানে আৰু আমাৰ কাৰণে তেওঁ পৰিত্ৰাণৰ পৰিকল্পনা কৰিলে এতিয়া 20 পদটো চাওক তাতে 20 পদ জগত স্থাপনৰ পূৰ্বৰে পৰা তেওঁক আগেয়ে জনা আছিল কিন্তু কালৰ শেষত তেওঁ তোমালোকৰ নিমিত্তে প্ৰকাশিত হ'ল চাওকচোন ইয়াতে জগত স্থাপনৰ পূৰ্বৰে পৰা তেওঁক আগেয়ে জনা আছিল জগতটো সৃষ্টি কৰাই নাই তেতিয়াই ঈশ্বৰে জানে আমি কেনেকৈ বুজি পাম আমি বুজি নাপাম কিন্তু কালৰ শেষত মানে ঈশ্বৰৰ পৰিকল্পনা ডিজাইন মতে প্ৰভু যীশু আহিলে নাৰীৰ গৰ্ভত জন্ম লৈ বৰদিন কৈ থাকো অসমীয়াত বৰদিন মানে দুটা অৰ্থ আছে বৰদিন মানে ডাঙৰ দিন বৰদিন মানে ঈশ্বৰে নিজৰ পুত্ৰক পৃথিৱীলৈ দান দিয়া দিন আৰু যিজনে সেইটো গ্ৰহণ কৰে অনন্ত জীৱন পায় বহুত আচৰিত কথা ইয়াতে জগত স্থাপন কৰাৰ পূৰ্বৰে পৰা তেওঁক আগেয়ে জনা আছিল সেইটো কৈছে কিন্তু কালৰ শেষত তেওঁ তোমালোকৰ নিমিত্তে প্ৰকাশিত হ'ল
ঈশ্বৰৰ পৰিকল্পনা মতে সময় যেতিয়া আহিল তেওঁ আমাৰ কাৰণে আহিল মানুহ ৰূপ লৈ সেইটো কৈছে এতিয়া আগতেই ঈশ্বৰে জানিছিলে এতিয়া পূৰ্ব নিৰ্ধাৰিত আগতে নিৰ্ধাৰণ কৰি থৈছে জগত সৃষ্টিৰ আগতে ঈশ্বৰে এতিয়া পাচনি কৰ্ম 4:28 পদটো চাওকচোন পাচনি কৰ্ম 4:28 পদ 4:28 পদ পঢ়িম তাক সিদ্ধ কৰিবলৈ যিজনাক আপুনি অভিষিক্ত কৰিলে আপোনাক সেই পবিত্ৰ সেৱক সেই যীশুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পিলাতে পৰজাতি আৰু ইছৰাইল মানুহবিলাকে সৈতে এই নগৰত গোট খাইছিল ইয়াতে ঈশ্বৰৰ পৰিকল্পনাটো সিদ্ধ কৰিবলৈ তেওঁবিলাকে এইদৰে গোট খাইছিল এইটো আচলতে ঈশ্বৰৰে পৰিকল্পনা হয় আগৰ পৰাই আৰু অথনি আমি ৰোমিয়া 8:29 পদটো পঢ়িলো এতিয়া আকৌ ৰোমিয়া 8:30 পদটো চাওঁ 8:30 পদ ঈশ্বৰে আগতীয়াকৈ পৰিকল্পনা কৰিছে সকলো বিষয় এনে হোৱা নাই এক্সিডেণ্টেলি নহয় সকলো কথা 30 পদ ৰোমান্স 8:30 পঢ়িম আৰু যিবিলাকক আগেয়ে নিৰূপণ কৰিলে তেওঁবিলাকক আমন্ত্ৰণো কৰিলে আৰু যিবিলাকক আমন্ত্ৰণ কৰিলে তেওঁবিলাকক ধাৰ্মিক বুলিও গণিত কৰিলে আৰু যিবিলাকক ধাৰ্মিক বুলি গণিত কৰিলে তেওঁবিলাকক গৌৰৱান্বিত কৰিলে আগতে জানে আপোনাক আপুনি জন্ম হোৱা নাই ময়ো জন্ম হোৱা নাছিলোঁ ঈশ্বৰে আগৰ পৰাই জানে আমি মাৰ গৰ্ভত নাথাকাৰ আগত ক'ত আছিলোঁ নাজানো কিন্তু ঈশ্বৰে জানে তেতিয়াই নিৰূপণ কৰিলে বুলি কৈছে নিৰূপণ কৰিলে মণ্ডলীটো আৰু আমাক তেওঁ জানে আৰু তেওঁ মাতিলে আমি মাতাৰ পিছত তেওঁবিলাকে বিশ্বাস কৰিলে আমি বিশ্বাস কৰিলোঁ আৰু ধাৰ্মিক বুলি আমাক হিচাপ কৰিলে আৰু ধাৰ্মিক বুলি হিচাপ কৰাৰ পিছত আমাক গৌৰৱো দিলে কৈছে অলৰেডি আমি গৌৰৱত আছোঁ সেইদিনা শুকুৰবাৰে স্বৰ্গ কিমান দূৰ সেইটো কথাটো অকণমান কৈছিলোঁ এই পৃথিৱীত জীয়াই থাকোঁতে স্বৰ্গটো উপভোগ কৰিব লাগিব লণ্ডনৰ এটা বাতৰিটোৱে কৈছিলে তেওঁলোকৰ পঢ়ুৱৈসকলক ৰিডাৰ্ছ এটা কুৱেশ্যন দিছে যিজনে এই কুৱেশ্যনৰ উত্তৰ দিব পাৰে হিউজ টকা পুৰস্কাৰ পাব বুলি প্ৰশ্নটো আছিলে লণ্ডনত আহিবলৈ আটাইতকৈ চুটি ৰাস্তাটো কোনটো বুলি সুধিছে এতিয়া আটাইতকৈ চুটি ৰাস্তাটো বুলি উত্তৰ দিওঁতে একেবাৰে ভাল সংগী ভাল লগৰীয়া হ'লে যিমানে দূৰ নহওক সোনকালে গৈ পায় নহয় জানো বহুত দূৰ হ'লেও কথা পাতি যাত্ৰা কৰোঁতে কেতিয়া আহি পালোঁ একেবাৰে ওচৰ নিচিনা লাগিলেচোন বুলি আৰু লগৰীয়া ভাল মানুহ বন্ধু হ'লেতো আৰু এনেকুৱা এতিয়া স্বৰ্গ কিমান দূৰ আমাৰ পৰা দূৰ নহয় স্বৰ্গটো আমি মাংসত আছোঁ কাৰণেহে দূৰ নিচিনা এই মাংসৰ পৰা এই তম্বু ঘৰ বুলি কৈছে আমাৰ বডিটো এই তম্বু ঘৰৰ পৰা আমি ওলাই গ'লে গৈয়ে পালোঁ ইমানেই আৰু জীৱন যাত্ৰাত যদি আপোনাৰ লগৰীয়াটো যীশু হয় কেতিয়াকৈ আপুনি গৈ পাব গমেই নাপাব যদি আপুনি জগতকহে চাই জগতৰ মানুহ বন্ধু বান্ধৱক মাত্ৰ চাই দুখ পাব এইটো নাই সেইটো নাই এইটো কেলে এনেকা হয় এই বুলি কিন্তু যীশু যদি আপোনাৰ জীৱনৰ লগৰীয়া হয় এই সংসাৰ সাগৰত এই মৰুভূমিৰ নিচিনা পৃথিৱীত মৰুভূমি কৈছে পৃথিৱীত আশা নাই আৰু এইটো পাপ সাগৰ ঢৌ উঠি থাকে
আৰু মানুহৰ হৃদয়, ঈশ্বৰহীন মানুহবিলাকৰ হৃদয়টো উত্তাল হৈ থাকে। সাগৰৰ পানীটো এনেও লাহেকে নাথাকে, এনেকা হৈ থাকে। ধুমুহা নহয়, এইটো স্বাভাৱিক। আৰু তাতকৈও অলপ ধুমুহা আহিলে এনেকা হৈ যায়। এতিয়া উত্তাল হৈ আছে, আপোনালোকে জানে মণিপুৰৰ উতলি আছে, এইফালে উতলি আছে। বিশ্বাসীক অবিশ্বাসীয়ে অন্যায় কথা কৈ আছে। এইফালে যুদ্ধ, কাৰ গিৰিয়েক মৰিলে, কাৰ ঘৈণীয়েক মৰিলে, কাৰ ল'ৰা হেৰাই গ'ল, আৰু মানুহ বিক্ৰী কৰি আছে। এইটো ঢৌ উতলি আছে, কোনো শান্তি নাই, উতলা পানী নিচিনা। এনেকুৱা সংসাৰ সাগৰত ঢৌ উঠি থকা, উত্তাল হৈ থকা সময়ত যীশু যদি আপোনাৰ জীৱনৰ লগৰীয়া হয়, স্বৰ্গত সোনকালে গৈ পাব, গমকে নাপাব। আপোনাৰ লগৰীয়াটো কোন হয়? সেইটো আমাৰ জীৱনৰ লগৰীয়াটো প্ৰভু যীশু, আৰু তেওঁ আমাক পাৰ কৰি লৈ যাব এই সংসাৰ সাগৰ, পাপময় সাগৰৰ পৰা। আৰু আমি তেতিয়া গমকে নাপাম কেতিয়াকৈ আহিলোঁ। কোনোবা মানুহ এজনে কৈছিলে, মই যেতিয়া অতিশয় দুখত আছিলোঁ তেতিয়া আপুনি মোক এৰিছিলা বুলি। জীৱন বাটৰ খোজত মই চাইছোঁ, এটাহে খোজৰ চিন আছে, সেই সময়ত আপুনি মোক এৰিছিলা বুলি প্ৰভুক কৈছে। তেতিয়া প্ৰভুৱে কি কৈছে? নহয় নহয়, এইটো তোমাৰ খোজ নহয়। তুমি যেতিয়া অতিশয় দুখত আছিলা, দুৰ্বল হৈছিলা বোপাই, মই তোমাক মোৰ কান্ধত লৈছিলোঁ, সেইকাৰণে মোৰহে খোজ হয়, এইটো তোমাৰ নহয় নহয়। সেইটো প্ৰিয়সকল, আপোনাৰ জীৱনৰ লগৰীয়াটো কোনটো হয়? নে নামকে ওৱাছে খ্ৰীষ্টিয়ান হ'লে লোকচান হ'ব আপোনাৰ? সঁচাকৈ পৰিত্ৰাণ পাই পিনি প্ৰভুৰ লগত জীৱন যাপন কৰিলে এই সংসাৰতে স্বৰ্গৰ নিচিনা আনন্দ পাব। আৰু যদি নহয়, এনেই জীৱন যাপন কৰিছে, লোকচান আছে প্ৰিয়সকল। আৰু আপোনালোকৰ মাজত যদি সঁচাকৈ কোনোবাই পৰিত্ৰাণ পোৱা নাই, তেতিয়াহ'লে আপুনি আমাৰ জাষ্ট বন্ধু মাত্ৰ। কলেজত লগ পোৱা লগৰীয়া, অফিচত লগ পোৱা লগৰীয়া, ট্ৰেইনত লগ পোৱা লগৰীয়া মাত্ৰ। এদিন পৃথক হৈ যাম। আৰু যদি সঁচাকৈ ভাই ভনী হয়, ইহকালত পৰকালত আমি অনন্তকাল একেলগত থাকিম। এটা মনত ৰাখিব। গতিকে পৰিত্ৰাণটো বহুত ইম্পৰ্টেণ্ট। পৰিত্ৰাণ, আৰু পৰিত্ৰাণ পোৱাৰ পিছত প্ৰভুৰ লগত জীৱন যাপন কৰিলে দুখ কষ্টটো হ'ব পাৰে, কোনেও ক'ব নোৱাৰোঁ। এই সংসাৰত সদায় শান্তি হ'ব বুলি কোৱা নাই। জগতৰ অনেক অনেক প্ৰচাৰকবিলাকে কয় পুৰা শান্তি হ'ব বুলি, কিন্তু প্ৰভুৱে কয় জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, কাৰণ ময়ে জগতক জয় কৰিম। কাৰ কথাটো ল'ব আপুনি? এই জগতৰ প্ৰচাৰক, মহান মহান প্ৰচাৰকৰ কথা ল'বনে যীশুৰ কথা? যীশুৱে কৈছে তোমালোকৰ ক্লেশ আছে, দুখ কষ্ট আছে, বেমাৰ আছে, অভাৱ আছে, হিংসা ঘৃণা কৰিব তোমালোকক, মাৰিও পেলাব তোমালোকক, সেইটোৱে কৈছে। কিন্তু নিৰ্ভয় হোৱা, মই জয় কৰিলোঁ, মই জানো, সেইটো প্ৰভুৱে কৈছে। এতিয়া 1 কৰিন্থিয়া 2:7 1 Corinthians chapter 2:7 পঢ়িম। কিন্তু যি জ্ঞান ঈশ্বৰে যুগবোৰৰ পূৰ্বেই আমাৰ গৌৰৱৰ অৰ্থে নিৰূপণ কৰিলে, আমি নিগুৰ তত্ত্বৰ বাক্যকৈ ঈশ্বৰৰ সেই গুপ্ত জ্ঞানৰ কথা কওঁ। বহুত আচৰিত, ঈশ্বৰে পৌলৰ যোগেদি কথা কয়। যি জ্ঞান ঈশ্বৰে যুগবোৰৰ পূৰ্বেই আমাৰ গৌৰৱৰ কাৰণে নিৰূপণ কৰিলে, সেইটো জ্ঞান। ঈশ্বৰক জনাটোৱে জ্ঞানৰ আৰম্ভণ। আৰু কোনবিলাক জ্ঞানী? যিবিলাকে ঈশ্বৰক পালে তেওঁলোককহে জ্ঞানী বুলি কৈছে। আৰু যিবিলাকে অনেক জ্ঞানী কৰে, ধাৰ্মিক কৰে,
তেওঁবিলাক তৰাবোৰৰ দৰে চিৰকাল জিলিকি থাকিব দানিয়েলত লিখা আছে কেনেকৈ জ্ঞানী কৰিব কেনেকৈ ধাৰ্মিক কৰিব আমি সেমিনাৰ কৰোঁ কাউন্সেলিং কৰোঁ মানুহ মাতো মই কওঁ আপোনালোকে অনেক কষ্ট কৰি ভাত পানী বনাই পইচা খৰচ কৰি আৰু এইদৰে মানুহ এজনে নতুন জন্ম পায় তেওঁ জ্ঞানী হৈ যায় আৰু পৰিত্ৰাণ পোৱাৰ লগে লগে ঈশ্বৰে তেওঁ ধাৰ্মিক বুলি গণিত কৰে আৰু যিবিলাকে অনেকক জ্ঞানী কৰিব ধাৰ্মিক কৰিব তেওঁলোক তৰাবোৰৰ দৰে জিলিকি থাকিব এনে কোৱা নাই প্ৰভুৱে ঈশ্বৰ মিছা নকয় ঈশ্বৰ মানুহ নহয় যে তেওঁ কথা মিছা কথা ক'ব তেওঁ কৈ পেলাই যে নাৰাখিব তেনেকুৱা নহয় এই পৃথিৱীৰ সকলো মানুহ মিছলীয়া হ'ব পাৰে কিন্তু আমাৰ ঈশ্বৰ মিছলীয়া নহয় সেইটো এতিয়া ইয়াতে আমি যেটো চালো যি জ্ঞান ঈশ্বৰে যুগবোৰৰ পূৰ্বেই আমাৰ গৌৰৱৰ অৰ্থে নিৰূপণ কৰিলে আমি নিগুৰ তত্ত্বৰ বাক্য কৈ ঈশ্বৰৰ সেই গুপ্ত জ্ঞানৰ কথা কওঁ নিগুৰ তত্ত্ব মানে মিষ্টাৰী বুলি ইংলিছত কোৱাটো একেবাৰে বুজিব নোৱাৰা কথা এইটো নহয় পুৰণি নিয়মত কিছুমান কথাটো ক্লিয়াৰকৈ ভাৱবাদীক বুজুৱাই দিয়া নাই সেই ক্লিয়াৰ নোহোৱা কথাটো নতুন নিয়মত ঈশ্বৰৰ দাগবিলাকো ঈশ্বৰে ক্লিয়াৰকৈ বুজাই দিছে নিগুৰ তত্ত্ব সেইটো কথা এতিয়া এফিচিয়া 1:5 এফিচিয়া 1:5 পঢ়িম তেওঁ যি অনুগ্ৰহ প্ৰিয়জনাত আমাক দান কৰিলে সেই অনুগ্ৰহৰ প্ৰতাপৰ প্ৰশংসাৰ কাৰণে নিজ মনোবাঞ্ছাৰ দৰে 6 পঢ়িম যীশুখ্ৰীষ্টৰ দ্বাৰাই তুলনীয়া পুত্ৰৰ বাবৰ অৰ্থে তেওঁলৈ আমাক পূৰ্বৰে পৰা নিৰূপণো কৰিলে বহুত আচৰিত কথা যি অনুগ্ৰহ প্ৰিয়জনাত আমাক দান কৰিলে প্ৰিয়জন মানে যীশু যীশুৰ বিষয়ে পিতৃ ঈশ্বৰে কৈছিলে এওঁ মোৰ প্ৰিয় পুত্ৰ এওঁত মই পৰম সন্তুষ্ট এওঁৰ কথা লোৱা এতিয়া ইয়াত কৈছে যি অনুগ্ৰহ প্ৰিয়জনাক আমাক দান কৰিলে আমি নৰক ফালে যোৱা একেবাৰে গেলি যোৱা পাপী ঘিনলগীয়া ঈশ্বৰৰ দেখাত আমাক ঈশ্বৰে দয়া কৰিলে অনুগ্ৰহ কৰিলে যীশুখ্ৰীষ্টত সেই অনুগ্ৰহৰ প্ৰতাপৰ প্ৰশংসাৰ কাৰণে নিজৰ মনোবাঞ্ছাৰ দৰে ঈশ্বৰৰ ইচ্ছাৰ দৰে যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাক পুত্ৰ বুলি তুলি ল'লে এতিয়া একেবাৰে জাবৰ পেলাই থোৱা কেঁচুৱাটো যদি ধনী মানুহে তুলি লয় পিছত গৈ গোটেই সম্পত্তিটো তেওঁৰে হয় আমাৰ অৱস্থাটো তেনেকুৱা পাপী অধম নৰক যাবলগীয়া আছিলে কিন্তু তেওঁ আমাক তুলি ল'লে আৰু আমাক সেই কামটো তেওঁলৈ আমাক পূৰ্বৰে পৰা নিৰূপণ কৰা আছিলে তাৰমানে পূৰ্বৰ পৰাই ঈশ্বৰে মণ্ডলীটো নিৰূপণ কৰিছে মণ্ডলী কৰিম বুলি মাতাটো সকলোকে মাতিছে কিন্তু মনোনীতটো বহুত কম সকলো মানুহকে মাতিছে ঈশ্বৰে কিন্তু বিশ্বাস কৰা মন পালতাই ঘূৰি অহা মানুহটো বহুত কম আৰু যিবিলাকে মন পালতাই ঘূৰি আহিলে তেওঁলোকক তেওঁ গ্ৰহণ কৰিলে 11 পদ পঢ়িম ভাৰ্ছ 11 পঢ়িম আৰু খ্ৰীষ্ট আগে ভৰসা কৰা যি আমি আমাৰ পৰাই তেওঁৰ প্ৰতাপৰ প্ৰশংসা জন্মে এতিয়া আগে ভৰসা কৰা যি আমি আমাৰ পৰাই তেওঁৰ প্ৰতাপৰ প্ৰশংসা জন্মে আমি এতিয়া ঈশ্বৰক পালোঁ আমি তেওঁৰ গৌৰৱ কৰোঁ হওক
আৰু আমাৰ পৰাই তেওঁৰ গৌৰৱ হ'ব। এতিয়া আজিৰ কাৰণে মই ইয়াতে ৰাখিব বিচাৰিছোঁ, হ'লেও থোৰতে আকৌ ক'ব বিচাৰিছোঁ। পৰিত্ৰাণৰ ত্ৰিগুণ পদ্ধতি। পৰিত্ৰাণ সদায় তেজৰ দ্বাৰাহে হয়, পৰিত্ৰাণ সদায় এজন ব্যক্তিৰ পৰা হয়, পৰিত্ৰাণ সদায় অনুগ্ৰহৰ দ্বাৰা হয়, আৰু এই অনুগ্ৰহ বিশ্বাসৰ দ্বাৰা হয়। বিশ্বাস কৰাবিলাকলৈ ঈশ্বৰৰ পৰা শান্তি আহে। পৰিত্ৰাণত ঈশ্বৰৰ তৃত্বৰ কাম, মানে ত্ৰিনিটি ঈশ্বৰৰ কাম, এইটো চাইছোঁ আমি। সেইটো আগতে জনা আছিল, পূৰ্বেই নিৰূপণ কৰা আছিলে। এতিয়া বহুত কথাটো আছে, আজিলৈ মই ইয়াতে ৰাখিব বিচাৰিছোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি আমাক নৰকৰ পৰা উদ্ধাৰ কৰিবলৈ পূৰ্বৰে পৰা পৰিকল্পনা কৰিছিলা। কালৰ শেষত তোমাৰ পুত্ৰ যীশুক এই পৃথিৱীলৈ তুমি পঠাই দিছিলা, আৰু আমাৰ মুক্তিৰ মূল্যৰ অৰ্থে পৰিত্ৰাণৰ কাৰণে তেওঁ নিজকে শোধাই দিলে। তাৰ কাৰণে ধন্যবাদ পিতা। এতিয়া আমি যিমানবিলাকে পৰিত্ৰাণ পালোঁ, নম্ৰ বাধ্য সন্তান হিচাপে তোমাৰ গৌৰৱৰ কাৰণে জীয়াই থাকিবলৈ তুমি সহায় কৰা। মণ্ডলীৰ সকলো ভাই ভনীৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।